আপোনাৰ আছিলে নি গৰুটো? আপুনি গৰুটো লৈ যাওক। খন্তেক আগতে ইয়াত এটা ডাঙৰ এক্সিডেণ্ট হ'ল আৰু এক্সিডেণ্টটো আকৌ আগৰ দৰে একেই গৰুৰ কাৰণে হ'ল। আচলতে এইডোখৰতে সদায় এক্সিডেণ্ট হৈ থাকে আৰু এটা গৰু মৰিলে ইয়াত আৰু মানুহজনী গুৰুতৰভাৱে দুখ পাইছে আৰু এইটো গৰু স্পট ডেড, গৰুৰ অৱস্থা খতম। আৰু এইখন আছিলে নি বাইকখন? ঐ তৌচিফ, এইখন আছিলে? এইখন আছিলে বাইক আৰু বাইকখন ইমান হেৰি হোৱা নাই, কিন্তু মানুহজনে অলপ দুখ পাইছে আৰু আমাৰ ইয়াৰ লোকেল মানুহে লৈ গৈ তেওঁলোকৰ ওচৰত যিখন SM হস্পিটেল আছে তাত ভৰ্তি কৰিবলৈ লৈ গ'ল। ওচৰতে গাড়ী বিচাৰি থাকোঁতে কিনাৰতে চাই থকা দুখন অটো ৰখিছিলে আচলতে, এনেকুৱা বেটেৰী অটো গুগো, আৰু সেই অটোকেইখনক আমি বিচাৰি আছিলোঁ ড্ৰাইভাৰ তেওঁক হস্পিটেল নিবলৈ, আৰু এইকেইখন কাষত থকাৰ কাৰণে আমি বিচাৰি ফুৰিছিলোঁ, কিন্তু সেই ড্ৰাইভাৰকেইজনে ইমান নিষ্ঠুৰ, আচলতে তেওঁলোকে লুকাই দিলে পেচেণ্টজনক নিব লাগে বুলি। আৰু এইটো তিয়ক ৰজাবাৰী 15 নম্বৰ ৱাৰ্ডত সংঘটিত হ'ল দুৰ্ঘটনাটো। লগতে তাৰপিছত আৰু এখন বেটেৰী ৰিক্সা এইফালৰ পৰা আহি থকা দেখি তেওঁ নিজে ৰখিলে আৰু তেওঁৰ বেটেৰী ৰিক্সাতে আমি মানুহজনক কাষতে থকা SM হস্পিটেললৈ আমাৰ গাঁৱৰে দাদা কেইজনমানে উঠাই পেলাই লৈ গ'ল। অঁ কৰিলোঁ লৈ যা মানুহ কোনোবা এটা চাৰ্ট পিন্ধা মানুহ লৈ যা। ন ভাইটি, ইমান চিঞৰি আছে তোমালোকে মানুহক ইয়াত গাড়ীখন ৰখাই থৈ গ'লা, ইমান চিঞৰি আছে কেলৈ নাই? চবতো সেইটো তাত দোকানতে আছিলে হয় নাই? ইমান ডাঙৰ এক্সিডেণ্ট মই কিন্তু ভিডিঅ'ত দিম তোমালোকৰ, নাম্বাৰো উঠাইছোঁ মই।